Good evening, বন্ধুসকল বনাব লৈছো গাহৰি ৰেচিপি ইফালে চাব পাৰে আপোনালোকে এইটো গাহৰিটো এতিয়া বইল কৰিলো জাস্ট তাৰ পিছত ইপিনে আলু পিয়াজ ইপিনে তিনটা বিলাহী আৰু ইয়াত আমাৰ লোকেল জলকীয়া আছে আৰু দুটা ভোট জলকীয়া দিম মিক্স কৰিম এইটো এতিয়া খুন্দি লম মই লাহেকে এইটো ভোট জলকীয়া আৰু নৰ্মেল জলকীয়াটো ইয়াত খুন্দি লৈছো আদা নহৰু লগত মিক্স ইয়া কেৰাহী বহাই লৈছো আৰু পিছকেইটা এনেকুৱা সাইজৰ কৰিছো অলপ ডাঙৰ ডাঙৰকে অকল তেলে লৈছো ইয়া চাওক অকল তেল আছে কেৰাহী বহাই লৈছো ইয়াত আমি তেল ইউজ কৰিম কিন্তু বহুত কম কোয়ান্টিটিত জাস্ট পিয়াজটো ফ্ৰাই কৰাৰ কাৰণে মই তেল ইউজ কৰিছো তেল গৰম হৈ গ'ল তো পিয়াজটো অকণ ফ্ৰাই কৰি লওঁ এতিয়া পিয়াজটো ফ্ৰাই কৰি লৈছোঁ পিয়াজটো এইদৰে ফ্ৰাই কৰি লৈছোঁ ইয়াত এতিয়া আমি মাংসখিনি এৰি দিম ডাঙৰ ডাঙৰ পিচ কৰিছোঁ এতিয়া সেইটো অলপ সময় ফ্ৰাই কৰি ল'ম এনেকৈ ফ্ৰাই কৰিব পাৰে ভোট জলকীয়া নহৰু আদা যিটো পেষ্ট বনাইছিলে সেইটো দি দিছোঁ এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ তেতিয়া আমি খুন্দি থোৱা জলকীয়াখিনি এতিয়া দি দিম নিমখ দিছোঁ নিমখটো একচুৱেলি পিঁয়াজখিনি ইয়াতে মিক্স হৈ যায় ইয়াৰ লগত পিঁয়াজখিনি যেতিয়া গুড়ি হৈ যায় সেইকাৰণে নিমখটো দিলে সোনকালে গলি যাব মানে পিঁয়াজটো সেইকাৰণে নিমখ দি দিছোঁ হালধি গুড়ি লোকেল হালধি ঘৰৰে দি দিছোঁ এতিয়া ইয়াত কৰি ল'ম আমি বিলাহীখিনি দি লৈছোঁ কৰি ল'ম মাংসখিনি কেৰাহীত লাগি ধৰিলে সেইকাৰণে বিলাহীটো দি দিম গোটেইখিনি দিয়াৰ পিছত মিক্স কৰি লওঁ ধুনীয়াকৈ বিলাহীৰ পানীখিনি ওলাই গ'লে ৱাও এটা ইমান ধুনীয়াকৈ স্মেল আহিছে অলপ সময় এইদৰে আমি কেৰাহীত লাগি নথকাকৈ অলপ সময় ফ্ৰাই কৰি লওঁ তো বন্ধুসকল গৈ গৈ আমাৰ ৰেচিপি গাহৰি এতিয়া
গাহৰি ৰেচিপিটো এই ধৰণে হ'ল গ্ৰেভিটো বিলাহী গোটেই যিমান আছিলে সব গলি গৈছে এইটো বিলাহী চাব পাৰে তো ধুনীয়া গ্ৰেভি হৈ গৈছে এইটো আৰু অলপ সময় আমি এনেকৈ ফ্ৰাই কৰি ল'ম ফ্লেমটো জুইৰ তাপটো অলপ কমাই দিব লাগে এনেকৈ সৰু কৰি মিডিয়াম কৰি কিনে ফ্ৰাই কৰি থাকিলে হ'ল ধুনীয়া গ্ৰেভি ওলাইছে এইটো অলপ সময় আমি ফ্ৰাই কৰি ল'ম তাৰপিছত অলপ পানী দি কিনে বন্ধুসকল যেতিয়া আপোনালোকে গাহৰি এনেকুৱা গাহৰি চব্জি বনালে একচুৱেলি গাহৰিত বেছি মছলা ইউজ কৰিব নালাগে মই জাষ্ট আপোনাৰ পিঁয়াজ নহৰু আদা আৰু জলকীয়া ইউজ কৰিছোঁ তাৰ বাহিৰে একো দিয়া নাই আৰু বাকী নিমখ হালধিটো এইবিলাক কমনে এইটো দিবই লাগিব চ' বেছি মছলা ইউজ কৰিব নালাগে তো বেছি টেষ্টি হয় বেছি মছলা দিলে গাহৰি মাংস উল্টাকৈ মানে খাবলৈ বেয়া হয় চ' কমকৈ মছলা দিলে খাই ভাল লাগে গ্ৰেভি ধুনীয়া হৈ গৈছে ফাইনেলি গাহৰি মাংস বনাই ৰেডি এয়া চাওক ধুনীয়া কালাৰ এইটো পানীটো আৰু ইয়াতকৈ অলপ কম হ'ব এতিয়া লাহে লাহে তো এনেকৈ এতিয়া সিজি আছে ফাইনেলি গ্ৰেভি ৰেডি ইফালে টেষ্ট কৰিব লৈছোঁ টেষ্টি টেষ্টি মজা টেষ্টি আপোনালোকে কি মাংস খাই ভাল পায় জনাব